DH Assamese Education YouTube চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ঘোষণা কৰা হ'ল BTR BCTC Secretary এক্সামৰ লিখিত পৰীক্ষাৰ ফলাফল। প্ৰথমতে DH Assamese Education YouTube চেনেলৰ তৰফৰ পৰা কোৱালিফাই কৰা প্ৰতিগৰাকী কেণ্ডিডেটক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে 3 আৰু 4 আগষ্ট তাৰিখে অনুষ্ঠিত হ'বলগীয়া ভাইভা টেষ্টৰ বাবে তোমালোকৰ সহায় হোৱাকৈ কিছু প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাবা আৰু এনেধৰণৰ ভাল ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ফাৰ্ষ্ট কুৱেশ্যন সেল্ফ ইন্ট্ৰোডাকশ্যন। প্ৰথমতে আপোনাক আপোনাৰ নিজৰ বিষয়ে কিবা ক'বলৈ দিব। মই ইয়াত এক্সাম্পল হিচাপেহে নামসমূহ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আপোনালোকৰ নিজৰ নাম আৰু পৰিচয়সমূহ উল্লেখ কৰিব। নমস্কাৰ, মোৰ নাম দীপক ডেকা। মই কোকৰাঝাৰ জিলাৰ গোসাইগাঁও গাঁৱত জন্মগ্ৰহণ কৰিছোঁ। 2019 চনত মই কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা HS পৰীক্ষাত উত্তীৰ্ণ হওঁ আৰু তাৰ পাছত 2024 চনত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত অনাৰ্ছসহ স্নাতক ডিগ্ৰী লাভ কৰোঁ। শৈশৱৰে পৰা মই সমাজ সেৱাত বিশেষ উৎসাহী। মই বিশ্বাস কৰোঁ যে BCTC ছেক্ৰেটাৰী পদটোৱে কেৱল এটা চৰকাৰী পদ নহয়, ই এটা দায়িত্ব, য'ত আমি সঁচাকৈয়ে জনসাধাৰণৰ সমস্যাবোৰ বুজি সঠিক সিদ্ধান্ত ল'ব লাগে। মোৰ ভিতৰত আছে সময় পালন, সততা, জনসংযোগৰ ক্ষমতা আৰু সংগঠনৰ দক্ষতা। মই সদায় আগ্ৰহী নতুন শিকিবলৈ আৰু চেলেঞ্জ গ্ৰহণ কৰিবলৈ। এই পদটোত মই মোৰ সকলো গুণ আৰু অধ্যাৱসায়ৰ সহায়ত গ্ৰাম্য অঞ্চলৰ উন্নয়নত অৱদান দিব বিচাৰোঁ। মোক এই সুযোগ দিলে মই সম্পূৰ্ণ নিষ্ঠা আৰু আত্মবিশ্বাসেৰে কাম কৰি দেখুৱাম। ধন্যবাদ। দ্বিতীয়টো প্ৰশ্ন, আপুনি এই পদৰ বাবে কিয় যোগ্য বুলি ভাবে? উত্তৰ, এই পদৰ বাবে মোৰ শিক্ষাগত অৰ্হতা, শুদ্ধ মনোভাৱ, দায়িত্ববোধ আৰু সময় পালনশীলতাৰ গুণ আছে। লগতে এই পদৰ দায়িত্ববোৰ মনোযোগ সহকাৰে পালন কৰিব পাৰোঁ বুলি বিশ্বাস কৰোঁ। আনাদাৰ most important question, আপোনাৰ সবাতোকৈ ডাঙৰ শক্তি ষ্ট্ৰেংথ কি? উত্তৰ, মোৰ ডাঙৰ শক্তি হ'ল ধৈৰ্য, মনোযোগ আৰু যিকোনো কামত শুদ্ধতা আৰু সময় পালন বজাই ৰখা। মই সহজে যিকোনো পৰিস্থিতিত খাপ খুৱাব পাৰোঁ। আৰু এটা প্ৰশ্ন, আপোনাৰ সবাতোকৈ ডাঙৰ দুৰ্বলতা কি? উত্তৰ, মোৰ এটা দুৰ্বলতা হ'ল কোনো কাম নিখুঁত নকৰালৈকে শান্তি নাপাওঁ। যদিও ই কেতিয়াবা সময় খাই লয়, কিন্তু মই চেষ্টা কৰোঁ যাতে কামটো সময়মতে সম্পূৰ্ণ হয়। আন এটা প্ৰশ্ন, আপুনি যদি এই চাকৰিটো নাপায় তেন্তে কি কৰিব? উত্তৰ, মই নিশ্চিত যে কষ্ট কৰিলেই সফলতা আহে। যদি এইবাৰ নহয় তেন্তে মই আৰু বেছি মনোযোগ দি পুনৰ চেষ্টা কৰিম। মই ইয়াৰ পৰা শিকিম আৰু আগবাঢ়িম। লগতে তোমালোকে কিছুমান গুৰুত্বপূৰ্ণ টপিক চাব লাগিব। তাৰে ভিতৰত নিজৰ গাঁওখনৰ বিষয়ে, নিজৰ জিলাৰ ফেমাছ প্লেচ, পাৰ্চন ইত্যাদি। লগতে নিজৰ হবি আৰু DC নেম, SP নেম আদি সকলোবোৰ চাব লাগিব। আৰু যদি প্ৰতিটো ডিষ্ট্ৰিক্টৰে এনেধৰণৰ নোটছসমূহ PDF আকাৰে বিচৰা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা। ধন্যবাদ।